চৌদিশেতিয়া গণৰাজ্য দিৱসৰ ব্যাপক প্ৰস্তুতি নলবাৰীতো দেখিবলৈ পোৱা গৈছে। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ যি খেলপথাৰ, এই খেলপথাৰত পেৰেডৰ অনুশীলনত ব্যস্ত হৈ পৰিছে নলবাৰী আৰক্ষী। নলবাৰী আৰক্ষীৰ সমানে এই পেৰেডত অংশ লৈছে নলবাৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা। অতি সুন্দৰ দৃশ্য। গণৰাজ্য দিৱসলৈ মাজত 3টা দিন বাকী, আৰু 3টা দিন বাকী থকা অৱস্থাত এইধৰণে পূৰ্ণগতিত যি অনুশীলন, সেই অনুশীলন অব্যাহত ৰাখিছে। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাইছোঁ নলবাৰীৰ পৰা। আৰু এই পেৰেডত অংশ লৈছে আৰক্ষীৰ কেইবাটাও প্লাটুনৰ সমানে নলবাৰীৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীসকলে। NCCৰ যিসকল কেডেট আছে, সেই NCC কেডেটসকলে অংশ লৈছে। পোনপটীয়াকৈ দৃশ্যখিনি আমি দেখুৱাইছোঁ। এইধৰণে অভিবাদন কিধৰণে তেখেতসকলে প্ৰদান কৰিব, সেই যি অনুশীলন, সেই অনুশীলন ইয়াত অব্যাহত ৰাখিছে। নলবাৰী আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ যি খেলপথাৰ, সেই খেলপথাৰত এই অনুশীলন অব্যাহত ৰাখিছে। আৰু এই খেলপথাৰতে নলবাৰী জিলাৰ যি কেন্দ্ৰীয় কাৰ্যসূচী, সেই কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব। NCC কেডেটসকলে এই অনুশীলনত অংশ লৈছে। পোনপটীয়াকৈ দৃশ্যখিনি আমি দেখুৱাইছোঁ নলবাৰীৰ পৰা। এয়া টেলিভিশ্যনৰ স্ক্ৰীণত দেখিছে আমাৰ দৰ্শকসকলে। এই ধৰণে ছাত্ৰ ছাত্ৰীসকলে ইয়াত যি পেৰেডৰ অনুশীলন, সেই অনুশীলনত ছাত্ৰ ছাত্ৰীসকলে অংশ লৈছে। জৱাহৰ নৱোদয় বিদ্যালয়ৰ এইসকল ছাত্ৰ ছাত্ৰী এই মুহূৰ্তত দেখিবলৈ পাইছে। তাৰ পৰৱৰ্তী যিটো প্লাটুন, সেই প্লাটুনটো হ'ল MNC বালিকা বিদ্যাপীঠ। MNC বালিকা বিদ্যাপীঠৰ যিসকল ছাত্ৰী, সেই ছাত্ৰীসকলেও এই পেৰেডত অংশ লৈছে। এয়া হ'ল নলবাৰী গাৰ্লছ হাইস্কুলৰ ছাত্ৰী, তেওঁলোকে এই পেৰেডত অংশ লৈছে। তাৰ পৰৱৰ্তী নালন্দা পাব্লিক স্কুল যিটো প্লাটুন দেখিবলৈ পাইছে, এয়া হ'ল নালন্দা পাব্লিক স্কুলৰ ছাত্ৰ ছাত্ৰীসকল। এইধৰণে দেখিবলৈ পোৱা গৈছে নলবাৰীত গণৰাজ্য দিৱসৰ যি পেৰেড, সেই পেৰেডৰ অনুশীলনত সকলো ব্যস্ত হৈছে। আৰক্ষীৰ যিসকল জোৱান বা আৰক্ষীৰ যিসকল বিষয়া, তেখেতসকলে যিধৰণে গণৰাজ্য দিৱসৰ যি অনুশীলন, পেৰেডৰ সেই অনুশীলন অব্যাহত ৰাখিছে, ঠিক একেদৰে ছাত্ৰ ছাত্ৰীসকলে এই পেৰেডৰ অনুশীলন অব্যাহত ৰাখিছে। আমি দৃশ্যখিনি দেখুৱাইছোঁ। কিছু কথা পাতিম, যেহেতু পেৰেড কামাণ্ডাৰগৰাকী আছে, আমি পেৰেড কামাণ্ডাৰগৰাকীৰ সৈতে কিছু কথা পাতিম। পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ। মাজত 3টা দিন বাকী, আৰু 3টা দিন বাকী থকা অৱস্থাত এই ধৰণে যি অনুশীলন, অতি শৃংখলাবদ্ধতাৰে তেখেতসকলে এই অনুশীলন অব্যাহত ৰাখিছে। অকণমান পেৰেড কামাণ্ডাৰগৰাকী আছে, অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। মাজত 3টা দিন বাকী, পূৰ্ণগতিত এই ধৰণে পেৰেডৰ অনুশীলন চলিছে। কিমানটা প্লাটুনে অংশ ল'ব, কি ধৰণে সাজু হৈছে আপোনালোক? আমাৰ পুলিচৰ আৰু আৰ্ম ফ'ৰ্চৰ পৰা 6টা প্লাটুন আছে টোটেল, আৰু স্কুলৰ পৰা 9টা প্লাটুন চেংচন হৈছে। বৰ্তমান গোটেইখিনি স্কুল এতিয়ালৈকে অহা নাই, বা যিয়ে নহয় টোটেল আমাৰ 10টাতকৈ ওপৰ প্লাটুন হ'ব আমাৰ গোটেইখিনি মিলাই পিনি। আৰু এই আশা কৰিছোঁ যে আগন্তুক যিটো গণতন্ত্ৰ দিৱস আহি আছে, তাতে যাতে গোটেইখিনিয়ে ভালকৈ পাৰফৰ্ম কৰে। আৰু কষ্টও তেনেকৈ সকলোৱে কৰি আছে। লাষ্ট দুদিনৰ পৰা আমাৰ প্ৰেক্টিছ হৈ আছে, আৰু 24 তাৰিখলৈকে প্ৰেক্টিছটো আমাৰ কণ্টিনিউছ থাকিব। এইখিনিতে মই আপোনাৰ পৰা এটা বিশেষ কথা জানিব বিচাৰিম। আমি প্ৰতিবাৰে দেখোঁ আপুনি পেৰেড কামাণ্ডাৰৰ নেতৃত্ব লয়, পেৰেড কামাণ্ডাৰ হয়। এই অনুভৱটো কেনেকুৱা? এই বিশেষ দিন দুটা, 15 আগষ্ট আৰু 26 জানুৱাৰীৰ দিন দুটাত সকলোৰে দৃষ্টি আপোনাৰ প্ৰতি নিবদ্ধ হৈ থাকে, অনুভৱটো কেনেকুৱা? হয়, এইটো মোৰ 3 নম্বৰ বাৰ হ'ব নলবাৰীত এজ এ পেৰেড কামাণ্ডাৰ কাম নেতৃত্বত কৰা, আৰু এইটো হয়তো মোৰ লাষ্ট পেৰেড কামাণ্ডাৰ হিচাপেও নেতৃত্ব হ'ব, কাৰণ মোৰ ইয়াৰ পৰা ট্ৰান্সফাৰ হ'ব। খুব এটা ভাল অনুভৱ। এগৰাকী ফিমেল হয় যেতিয়া পেৰেড কামাণ্ডাৰ হিচাপে নিযুক্তি দিয়া হয়, তো গোটেই প্লাটুনক ভালভাৱে নিয়াৰিকৈ নিয়া, সেই গোটেই জিম্মেদাৰীটো, ৰেছপনচিবিলিটিটো মোৰ ওপৰত আহি পৰে। আৰু মই আশা কৰিছোঁ যে 26 তাৰিখেও খুব নিয়াৰিভাৱে গোটেইখিনি
হৈ যায় যাতে নিশ্চয়কৈ সকলোৱে ন্যায়ীভাৱে হ'ব সকলোখিনি আৰু পোনপটীয়াকৈ দৃশ্যখিনি দেখুৱাই আছোঁ যিহেতু পুনৰবাৰ মই আমাৰ সতীৰ্থ পৰাগক দৃশ্যখিনি দেখুৱাবলৈ অনুৰোধ জনাম ইতিমধ্যে উল্লেখ কৰিছে যে 10টাৰো অধিক প্লাটুনে ইয়াত অংশ ল'ব ছাত্ৰ ছাত্ৰীসকলে এই পেৰেডত অংশ ল'ব আৰু ইয়াত দৰ্শক যথেষ্টখিনি থাকিব দৰ্শকৰ বাবেও এই পেৰেড দৰ্শকে উপভোগ কৰিব পাৰিব কাৰণ 26 জানুৱাৰী বা 15 আগষ্টৰ এই দুটা বিশেষ দিন প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে বিশেষ আৰু প্ৰতিগৰাকী ভাৰতীয় এই দুটা বিশেষ দিনৰ বাবে বাট চাই থাকে আৰু এই যে 26 জানুৱাৰীৰ পেৰেড সেই পেৰেডৰ অনুশীলন যিহেতু নলবাৰীত এই ধৰণে অব্যাহত ৰাখিছে গতিকে 3টা দিন বাকী থকা অৱস্থাত পূৰ্ণগতিত চলা এই পেৰেড এই ধৰণে অব্যাহত ৰাখিছে নলবাৰী আৰক্ষী আৰু নলবাৰীৰ ছাত্ৰ ছাত্ৰীসকলে আৰু নলবাৰীৰ এই যি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ খেলপথাৰ এই খেলপথাৰতে নলবাৰীৰ কেন্দ্ৰীয় কাৰ্যসূচী অনুষ্ঠিত হ'ব গণৰাজ্য দিৱসৰ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ